মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক ভালে কুশলে আছা। আজি মই তোমালোকলৈ বনকুঁৱৰী কবিতাটোৰ মূল ভাৱটো লৈ আহিছোঁ। আহাচোন তেনেহ'লে সোনকালে চাই ল'বা। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত বনকুঁৱৰী হ'ল প্ৰথম অসমীয়া ৰোমান্টিক কবিতা। অসমৰ সহজ সৰল গাঁৱলীয়া সমাজে বিশ্বাস কৰে যে বনকুঁৱৰী, জলকুঁৱৰী, গৃহকুঁৱৰী বা গৃহলক্ষ্মী আদি অশৰীৰী দেৱ দেৱীসকল ক্ৰমে বননি, জলাশয়, মানুহৰ ঘৰ আদিত বসবাস কৰে। এই দেৱীসকলে মানুহক বিপদৰ পৰা ৰক্ষা কৰি থাকে। এক গহীন নিজান দুপৰীয়া কোনো এখন এৰাবাৰীত কোনোবাই যেন সুহুৰি মাৰি কাৰোবাক আমন্ত্ৰণ জনাইছে। বতাহৰ বা লাগি গছৰ আগবোৰো হালি জালি নাচিছে। গছৰ পাতবোৰ থৰ থৰকৈ কঁপিছে আৰু শুকান পাতত মৰ্মৰ ধ্বনি উঠিছে। দৰাচলতে প্ৰকৃতি কুঁৱৰী বনকুঁৱৰীহে যেন নিজম দুপৰীয়া নৈপৰীয়া এৰাবাৰীখনত বনৰ মাজত সুহুৰি মাৰিছে। গহীন গছবোৰত বতাহত পাতবোৰ কঁপাই তুলিছে। গছবোৰক লতাৰ দৰে সাৱটি মৰম কৰিছে। ফুটা নুফুটাকৈ আধা ফুটা মাতেৰে লাজুকী হাঁহিৰে মৰমৰ গীত জুৰিছে। গছবোৰে নৈৰ মুখলৈ চাই হাঁহি মাৰি হালি পৰিছে। গছৰ আগত মইনা চৰাই এটিয়ে কৰবাত অমাতৰ মাত মাতিছে। তামোল, লেটেকু, লিচুৰে ভৰি থকা এৰাবাৰীখনে এসময়ত কাৰোবাৰ এখন পৰিপূৰ্ণ ঘৰ তাত থকাৰ কথা আমাক মনত পেলাই দিছে। তাতে বাঁহ গছবোৰৰ মাজে মাজে যেন কোনোবা ঘূৰিহে ফুৰিছে। ফুচফুচাই কোনোবাই কাৰোবাক কিবা কথা কৈছে যেন লাগিলেও সেয়া আচলতে বতাহ লাগি বাঁহ গছৰ পাতবোৰত কঁপনি তোলাৰ বাবেহে তেনে যেন শুনা গৈছে। আনফালেদি অকণমানি যখিনী কন্যা এটিয়ে এটা হৰিণা পোৱালি ধৰি আনি জানৰ পাৰত পানী খুৱাইছে। পিছ মুহূৰ্ততে লৌৰি গৈ আহঁত এজোপাৰ তলত আৰু দুজনী লগৰীয়াৰ সৈতে মুকলি চুলিৰে টুক টুককৈ চাপৰি বজাই নাম গাইছেগৈ। এপাকত কপৌ চৰাইৰ বাহলৈ উৰি গৈ চুমা খাইছেগৈ। খোপাত বনৰ পখিলা গুজিছে। ওচৰতে শ্যামল পাটিত বহি শিৰত মৰকত মণি পিন্ধা বনকুঁৱৰীয়ে নীল চুলি মেলাইছে। কাষতে মুকুতাৰ মণিৰে সাজি কাচি জলৰ দেৱী নিয়ৰী। সন্মুখত ৰাশি ৰাশি বনফুল ফুলি চৌদিশ জকমকাই আছে। এনে ভুৱন ফুলোৱা দৃশ্য দেখি বতাহে দেৱীক মৰম ভিক্ষা কৰিছে। তাৰ প্ৰত্যুত্তৰত দুয়োগৰাকী প্ৰকৃতি কুঁৱৰী বনকুঁৱৰী আৰু জলৰ দেৱী নিয়ৰীয়ে মেচিকনি হাঁহি মাৰি প্ৰাণৰ অমিয়া মাদুৰী দান কৰিলে। এনেহেন সুন্দৰ পৰিৱেশত সমগ্ৰ পৃথিৱীৰ প্ৰাণীৰ প্ৰাণ আনন্দত বুৰ গ'ল। তেনেহ'লে এয়াই আছিল বনকুঁৱৰী কবিতাটোৰ মূল ভাৱ। মই তোমালোকলৈ থুলমূলকৈ আগবঢ়ালোঁ। আৰু যদিহে তোমালোকৰ ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো তোমালোকৰ লগৰীয়াৰ মাজত শ্বেয়াৰ কৰিবা, লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিবা। ধন্যবাদ।